আমি জনাইছোঁ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। মহানগৰীত সংঘটিত হৈছে এক হত্যাকাণ্ডৰ ঘটনা আৰু গুৱাহাটীৰ হাতীগাঁও সুন্দৰবন নগৰত সংঘটিত হৈছে এই হত্যাকাণ্ড। সৈয়দ আলী নামৰ এজন ব্যৱসায়ীক হত্যা কৰা হৈছে আৰু বন্ধুৱে হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ। বিগত 2 মাহ ধৰি ভাড়াতীয়া হিচাপে আছিল সৈয়দ আলী। পৰিয়ালৰ সৈতে বাস কৰিছিল সৈয়দ আলীয়ে আৰু গ্ৰীষ্ম বন্ধৰ বাবে পৰিয়ালৰ লোক ঘৰলৈ গৈছিল আৰু ভতিজাকৰ লগত আছিল সৈয়দ আলী নামৰ যুৱকজন। আৰু নিশা 2জন বন্ধু আহিছিল সৈয়দ আলীৰ কোঠালৈ আৰু নিশাৰ পৰাই নিৰুদ্দেশ হৈ আছে 2জন বন্ধু। আৰু বৰ্তমান হাতীগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু ক্ষিপ্ৰতাৰে হত্যাকাণ্ডৰ অভিযান চলাইছে আৰক্ষীয়ে। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ উচ্চ পদস্থ বিষয়া আৰু ইষ্ট ডিচিপি, এডিচিপি, এচিপি উপস্থিত হৈছে ঘটনাস্থলীত। আৰু এক গোপন সূত্ৰৰ পৰা জানিব পৰা মতে গামোচাৰে ডিঙি চেপি গাৰুৰে হেঁচি হত্যা কৰা হৈছিল। আৰু লগতে 2 বন্ধুক বিচাৰি এতিয়া অভিযান চলাইছে আৰক্ষী। আৰু নিশাৰ পৰাই অন্তৰ্ধান হৈ আছে 2জন বন্ধু। আমি পুনৰবাৰ জনাইছোঁ এক নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে এইবাৰ মহানগৰীৰ হাতীগাঁৱৰ সুন্দৰবন নগৰত। আৰু সৈয়দ আলী নামৰ এজন ব্যৱসায়ীক হত্যা কৰা হৈছে আৰু বন্ধুৱে হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ। আৰু যোৱা নিশা 2জন বন্ধু আহিছিল সৈয়দ আলীৰ বাসগৃহলৈ আৰু আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ উচ্চ পদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈছে আৰু 2জন বন্ধু নিশাৰ পৰাই অন্তৰ্ধান হৈ আছে বুলি জানিব পৰা গৈছে। আৰু এক গোপন সূত্ৰৰ পৰা জানিব পৰা গৈছে যে গামোচাৰে ডিঙি চেপি গাৰুৰে হেঁচি হত্যা কৰা হৈছিল সৈয়দ আলী নামৰ ব্যক্তিজনক। আৰু ব্যক্তিজনৰ ঘৰলৈ যোৱা নিশা 2জন বন্ধু আহিছিল আৰু তাৰ পাছতেই আজিৰ দিনটোত বৰ্তমান যোৱা নিশাৰে পৰা 2জন বন্ধু অন্তৰ্ধান হৈ আছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে। 2জন বন্ধুক বিচাৰি অভিযান চলাইছে আৰক্ষীৰ বহু উচ্চ পদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈছে। আৰু ভতিজাকৰ সৈতে সৈয়দ আলীয়ে বসবাস কৰিছিল আৰু যোৱা নিশা 2জন বন্ধু আহিছিল সৈয়দ আলীৰ বাসগৃহলৈ আৰু তেতিয়াই আৰু যোৱা নিশাৰে পৰা 2জন বন্ধু নিৰুদ্দেশ হৈ আছে। আৰু এক গোপন সূত্ৰৰ ভিত্তিত জানিব পৰা হৈছে যে গামোচাৰে ডিঙি চেপি গাৰুৰে হেঁচি হত্যা কৰা হৈছিল সৈয়দ আলীক। আৰু ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। মই শুনা মতে মই কাম কৰি আছো, মছলা মাৰি আছে। এইমতে মানে ফোন আহিলে 10:30 বজাত যেনেকৈ কথা মাৰিছে। তাৰপিছত শুনা পালোঁ, মই আহিলোঁ। আহাৰ পিছত ইয়াতে শুনা পাইছোঁ এনেকৈ কথা। আৰু বাকী বোলে 3টা বন্ধু আছিলে লগতে। এনেদৰে মাৰিছে মোৰ ফোনটো। বাকী চাই পেলাই কোনে মাৰিছে এনেদৰে যিকেইটা বন্ধু লগত আছিলে এনেকটো দেখা নাই, চিনিও নাপাওঁ আমি। মোৰ ফোনটো এনেদৰে মাৰিছে। কিবা টকা পইচা লৈ সেইবিলাকতো ইমান গম নাপাওঁ। কিন্তু মোৰ চাচাই মানে আপোনাৰ তাৰপিছত ঠিকাদাৰ আছিলে, তাৰপিছত কাম কৰি থাকে। তাৰপিছত বাকীখিনিতো আৰু নাজানো। মানে সিহঁতৰ লগত কিবা পত্নী আছিলে 2গৰাকী শুনা মতে। আৰু এটা আমাৰ গাঁৱত ধুবুৰীত আৰু এটা ইয়াৰ বুলি কৈছে। আৰু বাকীখিনি নাজানো ইমান। 38 বছৰ এনেকুৱা হৈছে। আৰু 2টা আগৰ যোনটো পত্নী আছিলে সেইটো মানে 2টা ল'ৰা ছোৱালী, এটা ছোৱালী এটা ল'ৰা। এটা অকলে আছিলে। এইটো গম নাপাওঁ, এইখিনি গম নাপাওঁ আমি। মানে এইখিনি আমাৰ শুনা মতে আৰু কি, বাকীখিনি নাজানো। এতিয়া ইয়াতে শুনা হ'লে গম পাম আৰু।